এই যে ঈদৰ বন্ধ দিনকেইটা আছিলে, আমি ঘৰতেই সুন্দৰকৈ উদযাপন কৰিলোঁ আৰু আমি ক'তো ষ্টেকেশ্যনত যোৱা নাই। আমি সদায় এদিন এদিন এটা জেগা চিলেক্ট কৰি লৈছোঁ আৰু তাতে গৈছোঁ। যিহেতু ল'ৰা ছোৱালীক লৈ আপুনি গোটেই দিনটো বা বহুত লং জাৰ্ণি কৰিব অকণমান অসুবিধা হয়। সিহঁতি কেতিয়াবা নিজৰ স্কেডিউলটো ইফাল সিফাল হ'লে অকণমান অসুবিধা পায়। সেইকাৰণে আমি এটা দিন চিলেক্ট কৰি ল'লোঁ। এদিন আমি ছুইমিং পুললৈ গ'লোঁ আৰু ছুইমিং পুলত ফুৰিলোঁ। এদিন আমি বিচত গ'লোঁ, বিচত ফুৰিলোঁ। তাৰপাছত যিহেতু গৰম আছিলে, হিউমিডিটিও কিছু আছিলে, সেইকাৰণে বহুত বেছি সময় বাহিৰত থকাটো অসুবিধা আৰু দিনৰ সময়ততো একেবাৰে সম্ভৱ নহয়। আমি সদায় আবেলি টাইমত ওলাই গৈছোঁ আৰু তাৰ মাজতে এদিন আমি চাবলৈ গ'লোঁ এখন মুভিখন আচলতে মোৰ ছোৱালীৰ, তাইক মই কেতিয়াও মুভি চাবলৈ লৈ যোৱা নাছিলোঁ থিয়েটাৰত, আৰু এইবাৰ ফাৰ্ষ্ট টাইম ঈদৰ হলিডেত তাই ধুনীয়াকৈ এখন মুভি এনজয় কৰিলে আৰু প্ৰথমতে অকণমান ব'ৰ হৈছিলে। এইখন এনিমেশ্যন মুভি আছিলে, ছুপাৰ মাৰিঅ' বুলি। মোৰো ইমান আইডিয়া নাছিলে কেনেকুৱা মুভি, কি কথা, বাট মোৰ মন আছিলে তাইক এদিন মই থিয়েটাৰত লৈ যাম আৰু আমি দুটাই একেলগে মুভি চাম। আৰু মোৰ বহুত ভাল লাগিল তাইৰ লগত মুভি চাই। তাই চাউণ্ডটোৰ কাৰণে অকণমান দিগদাৰ পাইছিলে, কিন্তু একো নাই। তাৰপাছত আমি এনেদৰে এদিন ছানছেট চালোঁ বিচত। কিমান ধুনীয়া লাগিছে দেখিছেনে? বিৰাট ধুনীয়া লাগিছে। আৰু ছানছেট চাই এই সময়খিনি আমি প্ৰায় ছানছেট হোৱালৈকে বিচতে আছিলোঁ। ধুনীয়া এটা নতুন বহা ছেটআপ কৰি দিছে সেই বিচটোত, আৰু এয়া মই আপোনালোকক এই ক্লিপটো দেখাইছোঁ মুভি হলৰ ভিতৰত দেই। মাজতে মুভি হলৰ ক্লিপ এটাও মই দেখালোঁ। তাৰপাছত এয়া ঘৰলৈ আহি কি কৰিম আৰু ডালিয়া খিচিৰি বনালোঁ। আচলতে এইটো ডালিয়া নহয় দেই, এইটো বাৰ্লে খিচিৰি বনালোঁ, চব ভেজিটেবল দি পেলাই, আৰু তাৰপাছত খাই পেলাই আমি শুই গ'লোঁ।